দোকানে দোকানে পৃথক দাম ব্ৰইলাৰৰ কৰবাত যদি কম কৰবাত বেছি পাইকাৰী দোকানীয়ে কয় দাম বঢ়া নাই তেন্তে বিভাগক অংগুষ্ঠ দেখুৱাই কোনে বঢ়াইছে ব্ৰইলাৰৰ দাম আজি আপোনাক এনে এটা আজব কাহিনী কম যি দেখি শুনি আপুনি হাঁহিব এটা অকৰ্মণ্য বিভাগৰ ওপৰত হাঁহি উঠিব চৰ্চিত এটা বিষয়ক লৈ মূৰ পুলুকা মৰা প্ৰশাসনৰ ওপৰত আপুনি ভালদৰে মন কৰিলে দেখিব যে গুৱাহাটী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত যদি আপুনি ব্ৰইলাৰৰ মাংস কিনে তেন্তে দোকানে দোকানে ঘটে দামৰ তাৰতম্য বাতৰিৰ খাতিৰত আমি অনুসন্ধান কৰোঁতে পাইকাৰী ব্যৱসায়ীসকলে কয় নাই ব্ৰইলাৰৰ দাম বঢ়া নাই কিন্তু খুচুৰা দোকানত কোনে কি দাম লয় সেই গ্ৰাহকেও নাপায় পাইকাৰী ব্যৱসায়ীও নাপায় প্ৰশাসনেও তেন্তে প্ৰশ্ন হয় কোনে বঢ়াইছে ব্ৰইলাৰৰ দাম আপুনি জানি আচৰিত হ'ব যে ব্ৰইলাৰৰ দাম বঢ়াই কিছু মধ্যভোগী কাৰ্যালয় বকু ছয়গাঁও আৰু বাইহাটাৰ প্ৰান্তে প্ৰান্তে আছে এনে কাৰ্যালয় নিজ খুচি মতে এই কাৰ্যালয়সমূহে বঢ়াই ব্ৰইলাৰৰ দাম ব্ৰইলাৰ লগতে গুৱাহাটী মহানগৰীত অত্যাৱশ্যকীয় যিসমূহ খাদ্য সামগ্ৰী প্ৰতিবিধেই কিন্তু যদি আপুনি চায় তেনেহ'লে যথেষ্ট দাম বাঢ়িছে এইটো কোম্পানী বাঢ়াই দিছে কোম্পানী বাঢ়াৰ পিছতো আমি দিবই লাগিব কোম্পানীৰ দামটো বাঢ়াইছে তাৰপিছত আমিতো বাঢ়াবই লাগিব থাকে কোম্পানীৰ মানুহবিলাক কোম্পানীৰ মানুহ অফিচত থাকে ক'ত আছে অফিচ আপোনাৰ বাইহাটা চাৰিআলি আছে ছয়গাঁৱত আছে তাৰপিছত এইফালে চাৰিআলিত মঙলদৈত আছে প্ৰশাসন বা কোনো নিৰ্দিষ্ট বিভাগৰ ইয়াত হুকুম নচলে সেই বিভিন্ন কাৰ্যালয়সমূহে যি দামে নিৰ্ধাৰণ কৰে সেই দামেই আপোনাক মোক ব্ৰইলাৰৰ মাংস বিক্ৰী কৰে খুচুৰা ব্যৱসায়ীয়ে এইটো কোম্পানীৰ ৰেট আছে এতিয়া 150 আমি 160 দিয়া যায় তো কোম্পানী দাম বঢ়াৰ কাৰণে গোটাটো কিমানত বিকিব লাগে কোটাটো এইটো দোকানী আমি দোকানীক দিওঁ দোকানী 280 টকা বিক্ৰী কৰে 280 200 300 এনেকুৱা বিক্ৰী কৰে আৰু বিক্ৰী কৰে 280 টকা এইটো দোকানীটো এইটো কাষ্টমাৰ খুচুৰা বিক্ৰী কৰে কাটি বিক্ৰী কৰে বিভিন্ন স্থানততো আপোনাৰ 300 পৰা 320 টকাকৈ লয় লয় 280 300 এনেকুৱা লয় আৰু পায় জানো তেনেকৈ ল'ব নাপায় কিন্তু দামটো বহু হৈছে দামটো বাঢ়ি গৈছে এতিয়া প্ৰশ্ন হয় উঠি ৰজা বহি ৰজা কোনে কোনে চলায় এই কাৰ্যালয় প্ৰশাসন বা কোনো বিভাগে একো গম নাপায় নেকি এনে কাৰ্যালয়ৰ কথা খুচুৰা বজাৰত ব্ৰইলাৰৰ মাংসৰ দামৰ তাৰতম্য নিমাতী কন্যা যোগান বিভাগ গুৱাহাটী পৌৰ নিগম তেওঁলোকে কি কমিশ্যনৰ অংক কৰে নেকি এইসমূহ কাৰ্যালয়ৰ মধ্যভোগীৰ পৰা আমি সুধিছিলোঁ সকলো প্ৰশ্ন এটা গোটা ব্ৰইলাৰ আপুনি 160 টকাকৈ দিয়ে হয় কেজি 160 হয় তাৰপিছত কটাটো 280 টকাকৈ লয় ক'ৰবাত 300 টকা লয় ক'ৰবাত 320 টকা লয় আপোনালোকৰ একাংশৰ মাজত আপোনালোকৰ খেয়াল খুচি নাই নেকি মানে নিজৰ মতে দামটো বৃদ্ধি কৰিব পাৰে নেকি ক'ৰবাত ব্ৰইলাৰটো নোৱাৰে এইটো চেম দামেই থাকে ক'ৰবাত আৰু কিছুমান ধৰক ফুটপাথত দুই এটা সৰু দোকান থাকে তাতে ধৰক 10 টকা এটা বেছি লয় বাকীটো আৰু ঠাই দোকানে চেম ৰেট লয় পাৰে জানো তেনেকৈ 10 টকা 15 টকা বৃদ্ধি কৰিব কাৰোবাৰ কথা মই কেনেকৈ ক'ম একজেক্টলিটো মই ক'ব নোৱাৰোঁ কাৰ কি কথা ন আমি প্ৰশ্ন কৰিলোঁ তেওঁলোকে উত্তৰ দিলে এনেকৈ এতিয়া এই বাতৰিয়ে সংশ্লিষ্ট বিভাগৰ চকু কেনেকৈ মোকলাই সেয়া সময়ে ক'ব কিন্তু ইমানৰ পিছতো যদি দায়িত্বশীল বিষয়া কৰ্মচাৰীয়ে গান্ধাৰীৰ দৰেই চকু বান্ধি থাকে তেন্তে প্ৰতিনিয়ত অধিক দাম ভৰি মাংস আপুনি বা ময়েই কিনিব লাগিব ভিডিঅ' জাৰ্নেলিষ্ট মৃতুল কৃষ্ণৰ সৈতে কল্পজিৎ শইকীয়া ৰিপৰ্ট NKTV+।